ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ বিশেষকৈ ডিচেম্বৰ মাহটো কিদৰে পাৰ হ'ব কেনেধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে এই মাহটোত লৈ আহিছে সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো বা ৰাশিফল ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব এই সময় মেঘ ৰাশিৰ লোকসকলৰ বাবে নতুন পৰিৱৰ্তনে ভৰি পৰিব বিশেষকৈ ধৰ্মীয় ভ্ৰমণৰ কিছু লোকে পৰিকল্পনা কৰিব বুলি কৈছে এই ডিচেম্বৰ মাহটোত এই সময়ছোৱাত ভাগ্য আপোনালোকৰ প্ৰচেষ্টাৰ বিশেষকৈ আপোনাৰ অনুকূল হ'ব আৰু আপুনি নতুন সম্পৰ্ক গঢ়ি তোলাৰ সুযোগ পাব মেঘ ৰাশিৰ লোকসকলে লেখা সংগীত নৃত্য শিল্প আইআইটিৰ দৰে খণ্ডত ইতিবাচক ফলাফল লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে বিশেষ এজনক এই মাহত লগ পাব পাৰে আপোনালোকৰ সন্তানৰ সৈতে জড়িত কিছু ভাল খবৰে বিশেষকৈ পৰিয়াললৈ আপোনালোকক সুখ কঢ়িয়াই আনিব লগতে সকলোৰে সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা আছে আপোনালোকৰ যি প্ৰচেষ্টা সফল হোৱাৰ সম্ভাৱনা আছে এই মাহত বিশেষকৈ দাম্পত্য কাম-কাজে হয়তো সৌভাগ্য কঢ়িয়াই আনিব পাৰে বুলি কৈছে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব বিশেষকৈ ডিচেম্বৰ মাহৰ ৰাশিফল অনুসৰি এই মাহটোত নিশ্চিত ফলাফল আহিব এই মাহৰ প্ৰথম ভাগৰ পৰা এই মাহত আপুনি তাৎক্ষণিক লাভক দূৰৰ লোকচানৰ সৈতে ভুল কৰাৰ পৰা বিৰত থাকিব লাগিব যদি আপুনি কিবা এটা কামত নিযুক্তি লাভ কৰে তেন্তে আপুনি কামত কোনো ধৰণৰ গাফিলতি এৰাই চলি বিশেষকৈ একান্ত মনে কামখিনি কৰিব লাগিব নহলে আপুনি আপোনালোকৰ উদ্ধতন বিষয়ৰ ক্ৰোধৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে এই মাহৰ দ্বিতীয় সপ্তাহটোত আপুনি এটা পাৰিবাৰিক সমস্যাত চিন্তিত হ'ব এই সময়ছোৱাত আপোনালোকৰ মনটো আপোনালোকৰ প্ৰাথমিক কামৰ পৰা বিচলিত হৈ অহাৰ কামত ব্যস্ত হৈ পৰিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু মেঘ ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব নিয়োজিত ব্যক্তিসকলে মাহৰ মাজভাগত নিজৰ উদ্ধতন আৰু কনিষ্ঠ উভয়ৰ সৈতে উন্নত সমন্বয় বজাই ৰাখিব লাগিব যদি আপুনি ব্যৱসায় কৰি আছে তেন্তে মাহৰ আৰম্ভণিতে আপুনি মন্থৰতাৰ সন্মুখীন হ'ব পাৰে কিন্তু মাজভাগলৈকে আপুনি আপোনালোকৰ ব্যৱসায়টো পুনৰ উন্নত হোৱাৰ দেখিব অৱশ্যে কৈছে যে এই সময়ছোৱাত আপোনালোকৰ খৰচ আপোনালোকৰ আয়তকৈ অলপ বেছি হ'ব ইয়াৰ বাবে আপুনি আৰ্থিক অসুবিধাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে এই সময়ছোৱাত অৰ্থাৎ এই মাহৰ মধ্যভাগৰ সময়খিনিত খৰখেদাকৈ কোনো ডাঙৰ ব্যৱসায়িক সিদ্ধান্ত গ্ৰহণ নকৰিব গতিকে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ এই সময়খিনিত কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে ভাল প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিবলৈ প্ৰেমৰ সংগী অনুভৱক কিন্তু এই মাহৰ প্ৰথম সপ্তাহৰ পৰা বুজিব লাগিব মাহৰ মাজভাগত কোনো এটা বিষয়ক লৈ জীৱন সংগীৰ লগত মতানৈক্যৰ হোৱাৰ সম্ভাৱনা আছে শৌহেকৰ পৰাও বিশেষকৈ আশা কৰাৰ ধৰণে এই মাহৰ মধ্যভাগলৈকে আপুনি যি ধৰণৰ সাপোৰ্ট বা সহায় সেইখিনি নাপাব পাৰে আপুনি মনতে দুখ প্ৰকাশ কৰিব বা দুখ অনুভৱ কৰিব বিশেষকৈ এই মাহৰ প্ৰথম সপ্তাহটোত প্ৰতিকাৰ স্বৰূপে দৈনিক তুলসীজীক পৰিবেশন কৰি ভগৱান শ্ৰী বিষ্ণুক পূজা কৰি নাৰায়ণ কৱচ আপোনালোকে পাঠ কৰিলেও উপকৃত হ'ব বুলি কৈছে এই মাহৰ দ্বিতীয় সপ্তাহৰ সময়খিনিত বিশেষকৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বহুত বেছি ব্যস্ততাপূৰ্ণ হ'ব এই মাহত আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত কেইবাটাও দীঘলীয়া বা ছুটি ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে কৰ্মসংস্থাপনত থকাসকলে কৰ্মৰ ক্ষেত্ৰত যথেষ্ট ব্যস্ত থাকিব অৱশ্যে ইতিবাচক দিশটো হ'ল যে আপোনালোকৰ কষ্টৰ সম্পূৰ্ণ ফল পোৱা যাব ব্যৱসায়ীসকলে মাহৰ আৰম্ভণিতে আশা কৰাতকৈ কম লাভ দেখিব পাৰে কিন্তু দ্বিতীয় সপ্তাহৰ পৰা আপোনালোকৰ কথাবোৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ যি লাভ লোকচান সেইখিনি বিশেষকৈ আপোনালোকৰ পক্ষত ঘূৰি আহিব আৰম্ভ কৰিব এই সময়ছোৱাত চৰকাৰ আৰু আদালতৰ সৈতে জড়িত বিষয়সমূহত আপুনি আশা কৰাৰ ধৰণে সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে বিশেষকৈ এই ডিচেম্বৰ মাহৰ আৰম্ভণিতে আপুনি অভাৱনীয়ভাৱে কিছুমান বস্তুৰ বাবে বৃহৎ পৰিমাণৰ ধন খৰচ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰ্থিক বাধাৰ পৰা হাত সাৰিবলৈ হ'লে আপুনি আপোনালোকৰ বিত্তীয় যি ব্যৱস্থা টকা পইচাৰ যি ইউজ কৰাৰ যি ক্ষেত্ৰত অলপ সাৱধানে পৰিচালনা কৰাটো ভাল হ'ব মাহৰ মাজভাগত আপুনি ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু জ্যেষ্ঠসকলৰ সহায়ত নিজৰ কেৰিয়াৰ আৰু ব্যৱসায়ত অভাৱনীয় সফলতা লাভ কৰিব পাৰে বুলি কৈছে এই সময়ছোৱাত ভাগ্য সম্পূৰ্ণৰূপে আপোনালোকৰ পক্ষ থাকিব আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত আপুনি যথেষ্ট নাম খ্যাতি আৰু ধন সম্পত্তি উপাৰ্জন কৰিব পাৰিব আৰু আপোনালোকৰ আৰ্থিক অৱস্থাও আপোনালোকৰ শক্তিশালী হ'ব কিন্তু মাহৰ শেষৰ সপ্তাহত আপুনি বিত্তীয় লেনদেন টকা পইচা লেনদেন আৰু আনৰ সৈতে মত বিনিময়ত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই মাহটো আৰম্ভণি অলপ প্ৰতিকূল হ'ব আপুনি কামত যিমানে নিমগ্ন হ'ব যিমানে এটেনশ্যন দিব পৰিয়াল আৰু বিশেষকৈ প্ৰতি আপোনালোকে গুৰুত্ব দিব নোৱাৰিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব কামত যেনেকৈ গুৰুত্ব দিয়ে ঘৰৰ মানুহখিনিকো আপোনালোকে সময় দিব লাগিব টাইম দিব লাগিব বুলি কৈছে এই সময়ছোৱাত আপোনালোকৰ প্ৰেম জীৱনতো বা জীৱন সংগীৰ লগত মতানৈক্য হ'ব পাৰে এই মাহৰ দ্বিতীয় সপ্তাহৰ সময়খিনিত এই মতানৈক্যবোৰ যাতে
বিশেষকৈ ডাঙৰ এটাৰ ইস্যু নহয়, পৰিণত নহয়, তাৰ বাবে আপুনি বিশেষ প্ৰচেষ্টা চলাব লাগিব। সুখী বৈবাহিক জীৱন নিশ্চিত কৰিবলৈ ঘৰুৱাৰ দায়িত্বৰ পৰা আঁতৰি নাযাব আৰু জীৱনসংগী অনুভৱকো আপোনালোকে একেবাৰে আওকাণ নকৰিব, কিন্তু এই দিশত আপোনালোকে গুৰুত্ব দি চলিব লাগিব। এই মাহৰ দ্বিতীয় সপ্তাহটো বিশেষকৈ মাহেকীয়া ৰাশিফল অনুসৰি বিশেষকৈ আপোনালোকৰ কেৰিয়াৰ, ব্যৱসায়, বিত্তীয় আৰু স্বাস্থ্যৰ ব্যক্তিগত জীৱনৰ বাবে এই মাহটোৰ বিশেষকৈ এই সময়খিনিৰ পৰা মধ্যমীয়া দেখা পোৱা গৈছে, কিন্তু ইয়াৰ পৰা আপুনি যি বিষয়ত সাৱধান হ'ব লাগিব সেই বিষয়ে আপোনালোকে অলপ গুৰুত্ব দিব লাগিব। মেঘ ৰাশিৰ লোকসকলৰ বিশেষকৈ ডিচেম্বৰ মাহৰ আৰম্ভণিতে চিন্তা আৰু বিপদৰ পৰা সকাহ পোৱাৰ অনুভৱ কৰিব। কিছু ক্ষেত্ৰত এই সময়ছোৱাত এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত বাকী থকা কামসমূহ সম্পূৰ্ণ কৰা হ'ব। আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত যিখিনি সমস্যা আছে সমাধান বিচাৰি উলিয়াটো আপুনি সফল হ'ব পাৰে। এই সময়ছোৱাত আপোনালোকৰ যি প্ৰচেষ্টাৰ ইতিবাচক আপোনালোকৰ ফল আহিব বুলি কৈছে। দ্বিতীয় সপ্তাহৰ পৰা দৃশ্যমান হ'বলৈ আৰম্ভ কৰিব। এই সময়ছোৱাত আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আধিপত্য বজাই ৰাখিব আৰু আকাংক্ষিত লাভ কৰিবলৈ সক্ষম হ'ব। ভ্ৰমণ শুভ বুলি প্ৰমাণিত হ'ব। মাহৰ মাজভাগলৈ আপোনালোকৰ ব্যৱসায়ত নতুন উচ্চতাত উপনীত হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা সফল বুলি প্ৰমাণিত হ'ব। বিশেষকৈ ডিচেম্বৰ মাহৰ শেষৰ ফালে আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষভাৱে সাৱধান হ'ব লাগিব। সচেতন হওক যে সামান্যতম অসাৱধানতাই আপোনালোকক যথেষ্ট লোকচানৰ সন্মুখীন কৰাব পাৰে, গতিকে সতৰ্কতা অৱলম্বন কৰক। এই সমস্যা খৰচ আয়তকৈ অধিক হ'ব। আৰ্থিক অসুবিধাৰ পৰা হাত সাৰিবলৈ নিজৰ বিত্তীয় ব্যৱস্থা সাৱধানে পৰিচালনা কৰাটো প্ৰথমতে কৈছিলোঁ অলপ বুদ্ধিমানৰ কাম হ'ব বুলি কৈছে, গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। একে সময়তে মাহৰ শেষৰ ফালে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি আগ্ৰহী যি ধৰণৰ মনোভাৱ সেইখিনি ক্ষেত্ৰত কিছু কমিব পাৰে। ভাল সম্পৰ্ক বজাই ৰাখিবলৈ গোটেই মাহটো আপোনজনৰ অনুভৱক সন্মান কৰি ধৈৰ্যৰে তেওঁলোকৰ কথাবোৰ শুনিবলৈ চেষ্টা কৰা উচিত। যদি আপুনি এই কামত সফল হয় তেন্তে আপোনালোকৰ প্ৰেম আৰু বৈবাহিক জীৱন দুয়োটাই সুকলমে আগবাঢ়ি যাব বুলি কৈছে। মাহৰ মাজভাগত আপোনজনক বিশেষকৈ লগ পাব পাৰে। সৰু ভাই ভনী হওক, জীৱনসংগীৰ লগত সংঘাতৰ যিখিনি আছিল সেইখিনি দূৰ হ'ব। এই সময়ত মানুহে আপোনালোকৰ কথাৰ ভুল ব্যাখ্যাও কৰিব পাৰে বুলি কৈছে এই মাহৰ মধ্যভাগত, গতিকে কথা কওঁতে সাৱধান হ'ব লাগিব। এই সময়ছোৱাত আপুনি আপোনালোকৰ স্বাস্থ্য আৰু সম্পৰ্ক দুয়োটাৰে প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। মাহেকীয়া ৰাশিৰ ফলে আপোনালোকক ক'ব যে বিশেষকৈ অৰ্থাৎ কৈছে যে আপোনালোকৰ কেৰিয়াৰ, ব্যৱসায়, বিত্তীয়, স্বাস্থ্য, ব্যক্তিগত জীৱনৰ বাবে এই ডিচেম্বৰ মাহটোত একেদৰে বিশেষকৈ মধ্যমীয়া দেখা পোৱা গৈছে। ইয়াৰ দ্বাৰা আপুনি সাৱধান হ'বলগীয়াও কিছুমান কথাৰ প্ৰতি আপোনালোকে গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। একে সময়তে এই সময়খিনি নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব। 2025 চনৰ ডিচেম্বৰ মাহৰ ৰাশিফল অনুসৰি এই মাহটো আপোনালোকৰ বিশেষকৈ কিছু ক্ষেত্ৰত উৎখান পতনেৰে ভৰি পৰিব। কেৰিয়াৰৰ ফালৰ পৰা চাবলৈ গ'লে মেঘ ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত ব্যস্ত মাহ বুলি কৈছে। ব্যস্ততাপূৰ্ণ মাহ। নিজৰ কেৰিয়াৰৰ প্ৰতি ফ'কাছ দিব। ব্যৱসায়ীসকলে ভাল ফল দেখিব, কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে। যিকোনো কামতে খৰখেদাকৈ যদি সিদ্ধান্ত লয় লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে কঠিন বিশেষকৈ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু হ'ব লাগে, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে বহুত বেছি কষ্ট কৰিব লাগিব ডিচেম্বৰ মাহত। গোটেই মাহটো পঞ্চম স্থানত ৰখাৰ কেতুৱে তেওঁলোকৰ পঢ়া শুনাত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, কিন্তু গভীৰ শিক্ষণৰ প্ৰতি আপোনালোকৰ আগ্ৰহ জগাই তুলিব। প্ৰেমৰ সম্পৰ্কত কিছু উত্থান পতনৰ সন্মুখীন হ'ব পাৰে। কৈছোঁৱেই অলপ সতৰ্কতা অৱলম্বন কৰক। ইজনে সিজনৰ আৱেগক বুজি পাব লাগিব। মাহৰ শেষৰ ফালে কিছু ভাল খবৰ আশা কৰিব পাৰি। বৈবাহিক জীৱনে মাহটো বিশেষকৈ আৰম্ভণি হ'ব। সম্পৰ্কবোৰ আন্তৰিক হৈ পৰিব কিছু ক্ষেত্ৰত। অৱশ্যে শেষৰ দত কিছু উত্থান পতন হ'ব পাৰে, কিন্তু এতিয়াও 20 তাৰিখৰ পৰা বিশেষকৈ ভেনাছ নৱম স্থানলৈ আপোনালোকৰ স্থানান্তৰিত হোৱাৰ লগে লগে পৰিস্থিতিৰ উন্নতি ঘটিব। আৰ্থিকভাৱে এই মাহটোৰ উত্থান পতনেৰে ভৰি পৰিব। আপোনালোকৰ খৰচ যথেষ্ট বৃদ্ধি পাব, কিন্তু আৰু আহিব, ইনকামো হ'ব, কিন্তু লাহে লাহে ধৈৰ্য ধৰিব লাগিব। গতিকে আপুনি গুৰুত্ব দিব লাগিব। পাৰিবাৰিক জীৱন ঠিকে থাকিব। আপুনি আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু অৰ্থাৎ মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগিব, নহ'লে আপুনি বেমাৰে আপোনালোকক এই মাহটোত বহুত বেছি অশান্তি দিব পাৰে, অসুবিধা দিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। বৃহস্পতি মাহৰ আৰম্ভণিতে বিশেষকৈ কৰ্কট ৰাশিত উচ্চ স্থানত 4ৰ্থ স্থানত থাকিব। অৱশ্যে 4 তাৰিখে মিথুন ৰাশিৰ 3য় স্থানলৈ ৰেড গেট কৰিব। এই সময়খিনিৰ পৰা বিশেষকৈ আপোনালোকৰ বাবে অতি মধ্যমীয়া দেখা পোৱা গৈছে। 16 তাৰিখে সূৰ্য নৱম স্থানত প্ৰৱেশ কৰিব। 7 তাৰিখে মংগল গ্ৰহ নৱম স্থানলৈ আৰু 20 তাৰিখে শুক্ৰ নৱম স্থানলৈ ট্ৰেনজিট কৰিব। অৰ্থাৎ এই সময়খিনিত আপোনালোকৰ ভাগ্য আপোনালোকৰ পক্ষ থাকিব। দীঘলীয়া যাত্ৰা আপোনালোকৰ সম্ভৱ। এই মাহত ভ্ৰমণৰ যথেষ্ট সুযোগ পাব বুলি কৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ অত্যন্ত ব্যস্ত থাকিব। অৰ্থাৎ কৈছে প্ৰথমতে আপোনালোকে অহৰহ চেষ্টা চলাব নিজৰ কৰ্মৰ ক্ষেত্ৰত, নিজৰ কেৰিয়াৰত আগবাঢ়ি যাবৰ বাবে। আপুনি কামৰ বাবে আপুনি ভ্ৰমণত ব্যস্ত থাকিব, বহুত বেছি বিজি থাকিব। 2025 চনৰ ডিচেম্বৰ মাহত মেঘ ৰাশিৰ লোকসকলৰ বাবে নতুন সুযোগ আৰু পৰিৱৰ্তন কঢ়িয়াই লৈছে। গতিকে ভাল অপৰচুনিটি, ভাল সুযোগ আহিলে সেইখিনি হাতৰ পৰা কেতিয়াও যাবলৈ নিদিব মেঘ ৰাশিৰ লোকসকলে বা জাতক জাতিকাসকলে। 2025 চনৰ এই ডিচেম্বৰ মাহটোত ডাঙৰ পৰিৱৰ্তনৰ শুভ লক্ষণ কিছু ক্ষেত্ৰত। দিগন্তত সফলতাৰ নতুন সুযোগ। এই মাহত কেৰিয়াৰ, বিত্তীয় আৰু সম্পৰ্কৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন সম্ভৱ।
আৰু কৈছে যে এই ডিচেম্বৰ মাহটোত মেঘ ৰাশিৰ লোকসকলে কঠোৰ পৰিশ্ৰমৰ উচিত ফল পাব আৰু আৰম্ভ হ'ব ভাগ্যৰ নতুন অধ্যায় বুলি কৈছে কিছু ক্ষেত্ৰত। গতিকে ধৈৰ্যৰে কাম কৰিব লাগিব আৰু আনৰ পৰামৰ্শ গ্ৰহণ কৰাৰ নিজৰ ঘৰৰ শুভাকাংক্ষীসকলৰ পৰা বা আপোনালোকৰ ঘৰৰ জ্যেষ্ঠ লোকসকলৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি দিব। এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমা গতি আধাৰিত ৰাশিফল। যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মহাদেৱক পূজা কৰিব আৰু নিজৰ বিশেষকৈ কৰণীয় যিখিনি কাম আছে সেই কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। মেঘ ৰাশি জাতক জাতিকাসকলে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। কমেণ্ট বক্সত অকণমান সময় উলিয়াই জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক।